গুৱাহাটীত কেন্দ্ৰীয়ভাৱে ৪১ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন। জজ খেলপথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ সামূহিক দৌৰ কাৰ্যসূচী। ২ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ। ৮৫ বছৰত ভৰি দিলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাই। ১৯৪০ চনৰ ৩ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো ৰাজ্যজুৰি উদযাপন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস হিচাপে। এইবাৰো গুৱাহাটীত কেন্দ্ৰীয়ভাৱে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৪১ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি মঙলবাৰে পুৱা জজ খেলপথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ ৰূপায়ণ কৰা হয় সামূহিক দৌৰ কাৰ্যসূচী। সামূহিক দৌৰত অংশ ল'বলৈ জজ খেলপথাৰত সমবেত হ'ল বিভিন্ন স্কুলৰ প্ৰায় ২০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ। জজ খেলপথাৰত আয়োজিত অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা, অলিম্পিক পদকজয়ী তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স খেলুৱৈ তৈবুন নিছা, কেন্দ্ৰীয় আয়োজক সমিতিৰ অধ্যক্ষ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। লাভলীনাসহ সকলো নিমন্ত্ৰিত অতিথিয়ে জজ খেলপথাৰত পৰিক্ৰমা কৰি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কৰিলে কৰমৰ্দন। তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইক ওচৰত পাই ছাত্ৰ-ছাত্ৰীসকল হৈ পৰিল আনন্দিত। জজ খেলপথাৰৰ পৰাই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাক লাভলীনাই জনালে জন্মদিনৰ আন্তৰিক শুভকামনা। আজি ভাল লাগিছে সকলোকে লগ পাই। আমাৰ সন্মানীয় নন্দিতা গাৰ্লুছা মেডাম আৰু আজি অভিৰুচি দিৱসৰ কাৰ্যকৰ্তাসকল সকলোকে মোৰ ফালৰ ধন্যবাদ। আৰু উপস্থিত সকলো ষ্টুডেণ্ট, মোৰ সকলো ভাইটি ভণ্টিসকল, ভাল লাগিছে তোমালোকৰ সকলোকে ওচৰৰ পৰা আজি লগ পাই। আৰু সকলোৱে যাতে নিজৰ জীৱনত ছাকচেছ হোৱা, ভাল কৰা আৰু যোনটো সপোন আছে সপোনলৈ যাতে আগবাঢ়ি যোৱা। গুড লাক তোমালোকক। আৰু আজি অনুষ্ঠানটোৰ জৰিয়তে মই আমাৰ সন্মানীয় ভোগেশ্বৰ বৰুৱা ছাৰক তেওঁৰ জন্মদিনত শুভেচ্ছা জনাইছোঁ আৰু উপস্থিত সকলোকে ধন্যবাদ জনাইছোঁ। ফ্লেগ অফ কৰাৰ লগে লগে জজ খেলপথাৰৰ পৰা আৰম্ভ হ'ল সামূহিক দৌৰ কাৰ্যসূচী। এই বিশাল সামূহিক দৌৰৰ নেতৃত্বত থাকিল অসম চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা, তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই আৰু প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স খেলুৱৈ তৈবুন নিছা। জজ খেলপথাৰৰ পৰা দীঘলীপুখুৰী গুৱাহাটী ক্লাব অতিক্ৰম কৰি সামূহিক দৌৰ অন্ত পৰিল ঐতিহ্যমণ্ডিত ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত। গৰিমা বিজড়িত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আনন্দিত ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা। জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ সুস্বাস্থ্য কামনা কৰিলে তেওঁ। This is one of the very good sports taken up from the Aboriginal sports. It's a state sports day. We expect that in this sports day, we continue that the students move forward and they understand the meaning of the celebration of the state sports day. ইফালে সামূহিক দৌৰত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ব্যক্তিক কৃতজ্ঞতা জ্ঞাপন কৰিলে কেন্দ্ৰীয় উদযাপন সমিতিৰ অধ্যক্ষ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে। ইমান কষ্ট কৰি আমাৰ মাজত উপস্থিত হৈ আমাক গৰ্বিত কৰিলে। মোৰ সাংবাদিক বন্ধুসকল, মই যিহেতু ইমান সাংবাদিক আছিলোঁ, কিন্তু সাংবাদিক বন্ধুসকলক মই প্ৰণাম জনাইছোঁ। মোৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, আমি নিৰ্ধাৰিত সময়ৰ পৰা অকণমান দেৰি কৰিবলগা হ'ল, তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। আমাৰ মাজত তৈবুন আছে, সদায় থাকে। তৈবুনে অভিৰুচিৰ লগত যথেষ্টখিনি ব্যক্তিগতভাৱে সহযোগিতা আছে। তাৰপৰা বিশেষকৈ ডক্টৰ কমলা কলিতা, আমাৰ অভিৰুচি ৰেজিষ্ট্ৰেশ্যনৰ সময়ত থকা মানুহ, তেখেতে যথেষ্টখিনি সময়ৰ অভাৱত আমি কেইজনৰ বক্তৃতা সামৰিছোঁ। মই তেখেতক ধন্যবাদ জনাইছোঁ। উল্লেখযোগ্য যে মঙলবাৰে ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত পুৱা 9:30 বজাৰ পৰা আৰম্ভ হৈছে আন্তঃশিক্ষানুষ্ঠান নৃত্য প্ৰতিযোগিতা। বুধবাৰে একে স্থানতে পুৱা 10 বজাত আন্তঃশিক্ষানুষ্ঠান ক্ৰীড়া কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বিপৰীতে সন্ধিয়া 5 বজাত অনুষ্ঠিত হ'ব খেলুৱৈ সংগঠকৰ সম্বৰ্ধনা অনুষ্ঠান।
ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 41 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ বাটেৰে বাটবুলক অসমৰ ক্ৰীড়া প্ৰতিভাই। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে।